নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিদিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। ৰবি বৃষ ৰাশিত বহি আছে, লগ্ন হ'ল আজি মিথুন লগ্ন, লগতে বৃহস্পতি বহি আছে, মংগল নিচস্থ, তাৰমানে আজি কৰ্কট ৰাশিত বহি আছে। আজি কেতু বহি আছে সিংহ ৰাশিত, কন্যা ৰাশিৰ পৰা কেতু সিংহ ৰাশিলৈ আহিল। আৰু বুধ গ্ৰহ আজি মেষ ৰাশিত। আজি শুক্ৰ শনি বহি আছে মীন ৰাশিত, আৰু মীন ৰাশিৰ পৰা ৰাহু আজি অৱস্থান কৰিছে কুম্ভ ৰাশিত। আজিৰ দিনটো চন্দ্ৰ মকৰ ৰাশিত বহি আছে। আজি যাত্ৰা আদিৰ ক্ষেত্ৰত দেখা যায় যে তিথি কৃষ্ণা সপ্তমী, ব্ৰহ্মযোগ, মকৰ ৰাশি, শূদ্ৰবৰ্ণ, শ্ৰৱণা নক্ষত্ৰ, দেৱগণ। আজি যাত্ৰা নাই, পাপযোগ দোষ আছে, শুভকৰ্ম নাই, দিনটোত তাল খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ ৰাশিফলত প্ৰথমতে মই ওৱান্স এণ্ড ওৱান্স মেষ ৰাশিসকলৰ বাবে দুখন কাৰ্ড লৈছোঁ। মানসিক আৰু প্ৰেম প্ৰীতি আদিৰ ক্ষেত্ৰত কিছু শুভ, পাৰিবাৰিক শুভ, হাতলৈ টকা পইচা আহিব, যদিও খৰচা পাতি বৃদ্ধি পাব, ঘৰলৈ সুখ আহিব। নীলা বৰণটো শুভ, আজিৰ দিনটোত হালধীয়া বৰণটো অশুভ। এতিয়া বৃষ ৰাশি তৰাজ, পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ, এই দুখন কাৰ্ড মতে যান বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক, নতুবা দুৰ্ঘটনা আদিৰ যুগ দেখা যায়। প্ৰেমত শুভ ফল। আজি কৰ্মচাৰীসকলৰ মনত অশান্তি থাকিব। আজিৰ দিনটোত যদি পাৰে এটা ৰঙা কালাৰৰ সূতা, এডাল ৰঙা সূতা, ৰেড থ্ৰেড আপুনি সোঁহাতত মেৰাই ৰাখক, ভাল হ'ব। লাকি কালাৰ ৰেড এণ্ড গ্ৰীণ, আনলাকি কালাৰ ব্লেক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি ওৱান্স এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব। চাকৰি বাকৰিৰ ক্ষেত্ৰত সন্মান লাভ। আজি সৰু সুৰা কথাত মানসিক চিন্তা থাকিব। আজিৰ দিনটোত হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া হওক কাপছ এণ্ড দ্য ষ্টাৰ, কৰ্কট ৰাশি, কেঞ্চাৰ। আজি শুভ কাম কৰিব পাৰিব, আৰ্থিক ক্ষয় ক্ষতিৰ পৰা ৰক্ষা পৰিব। প্ৰেমত কিন্তু অশান্তি আছে। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত যদি শুভ ফল পাব খোজে তেতিয়া আজিৰ দিনটোত ৰাধা কৃষ্ণৰ আৰাধনা কৰক, শুভ ফল পাব। ৰেড কালাৰ লাকি, আকাশী নীলা বৰণটো আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে নাজিৰাৰ পৰা, আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে ঘৰখনত নিগেটিভ এনাৰ্জি নাইকিয়া কৰাৰ বাবে কি কৰিব লাগিব। হয়, এখেতে ঘৰখন আৰু দোকানৰ কথাও লিখিছে। দোকানৰ প্ৰৱেশদ্বাৰত আপুনি যদি গণপতিৰ মূৰ্তি বা ষ্টিকাৰ লগায় তেতিয়া বেছি ভাল। আৰু ঘৰখন হ'লে কিন্তু আপুনি স্বস্তিক চাইন লগাব পাৰে প্ৰৱেশদ্বাৰত। তেতিয়া স্বস্তিক চাইন লগালে কোনো আপোনাক কিন্তু ঘৰখনত কুদৃষ্টি দিব নোৱাৰে। নিগেটিভ এনাৰ্জি থাকিলে লাহে লাহে ওলাই যাব। আৰু দোকানখনত ব্যৱসায় চেণ্টাৰত যদি গণপতিৰ ফটো লগায় তেতিয়া এটা গণপতিৰ ফটো ঘৰৰ মানে দোকানখনৰ বাহিৰৰ ফালে থাকিব, আৰু এটা গণপতিৰ দৃষ্টি কিন্তু ভিতৰৰ ফালে থাকিব লাগে। তেতিয়া লাভ হ'ব, লাহে লাহে উন্নতি হ'ব। আৰু নিগেটিভ এনাৰ্জি যদি দোকানখনত থাকেও লাহে লাহে ওলাই পৰিব। আৰু প্ৰায় গণপতিক কিন্তু মদক আৰু লাড্ডু প্ৰসাদ হিচাপে আগবঢ়াব লাগে। লগতে আৰু এটা কাম কৰিব পাৰে, ঘৰখনত যদি অশান্তি বেছি দেখা পায় তেতিয়া ঘৰখনৰ সকলো মেম্বাৰে এটা ইৰাণী হাকিক, বৰ এটা দামী ৰত্ন নহয়, এয়া হ'ল হাকিক ষ্ট'ন, ইছলাম ধৰ্ম মতেও বহুতে পিন্ধে, ইৰাণী হাকিক আপুনি পিন্ধি ৰাখক। ঘৰখনৰ সকলো মেম্বাৰে পিন্ধিব, তেতিয়া কোনো ধৰণৰ নিগেটিভ এনাৰ্জি আপোনাক অনিষ্ট কৰিব নোৱাৰে। ধন্যবাদ। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলে লিঅ' কৰ্মৰ ক্ষেত্ৰত কিছু জটিল সমস্যাৰ সন্মুখীন হ'ব পাৰে। শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ, সাৱধান হওক। বিদ্যাত শুভ ফল। গেৰুৱা বৰণটো শুভ, সেউজীয়া বৰণটো অশুভ। আজি পাৰিলে মংগলচন্দ্ৰীৰ মন্দিৰ নতুবা বগলা মন্দিৰত পূজা পাতল আগবঢ়াওক। এতিয়া আহিছোঁ কাপছ এণ্ড শ্বৰ্টছ, কন্যা ৰাশি। এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি হোৱাৰ যুগ দেখা যায়। বিদ্যাত বেয়া নহ'ব, ভ্ৰমণত সাৱধান হওক। আজি ব্লাড প্ৰেছাৰ থাকিলে সাৱধান হওক। য়েলো কালাৰ লাকি, মুগা বৰণটো আনলাকি। এতিয়া ওৱান্স এণ্ড শ্বৰ্টছ, তুলা ৰাশি, লিব্ৰা। দুষ্ট লোকৰ পৰা সাৱধান হওক। বিদ্যাত যত্নৰ প্ৰয়োজন। পৰিয়ালৰ হঠাৎ কিছু সমস্যা আহি পৰিব পাৰে।
আজি ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে মনটো অশান্ত হ'ব পাৰে, আজি বিভিন্ন কামত বাধা আহিব পাৰে, আনক সহায় কৰি সন্মানিত হ'ব। অৰেঞ্জ কালাৰ লাকি, ৰেড কালাৰটো আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে শনি গ্ৰহ, গতিকে আজি শনি গ্ৰহৰ বিষয়ে কওঁ। শনি গ্ৰহ, শনিৰ অন্য নাম যমৰাজ। জ্যোতিষত সকলোতকৈ বিস্ময়কৰ গ্ৰহ শনিৰ বৈশিষ্ট্য পলম বা বিলম্ব সৃষ্টি কৰা, খেলিমেলি আদি অস্বাভাৱিক বিষয়বোৰৰ উদ্ৰেক ঘটায়। শনিৰ প্ৰভাৱ থকা ব্যক্তি সংৰক্ষণশীল, গুণী জ্ঞানী, মিতব্যয়ী, সহানুভূতিশীল, উদ্যোগী হয়। হাড়, মুখ, ছাল, দাঁত, কাণ, ভৰি, মাংসপেশী, গৰুহা, চুলি আদি বিষয়বোৰ শনিৰ দ্বাৰা পৰিচালিত। শনি গ্ৰহৰ কুপ্ৰভাৱে এলেহুৱা, বুদ্ধিনাশ, সৎ চিন্তাৰ অভাৱ, হাই কাজিয়া, মামলা মোকদ্দমাৰ সৃষ্টি কৰে। শনিয়ে বিবাহ, শিক্ষা, ব্যৱসায় বা চাকৰিত অস্বাভাৱিক সমস্যাৰ সৃষ্টি কৰে। শনিৰ কুপ্ৰভাৱে ব্যক্তিক কৰ পৰা কলৈ লৈ যাব ভাবিবই নোৱাৰি। শনিৰ ভাল প্ৰভাৱ হ'লে অলপ পৰিশ্ৰমতে সৰ্বাধিক লাভ আহৰণ কৰিব পাৰি। গুৰুৰ আশীৰ্বাদত যিবোৰ স্বৰ্গীয় গুণৰ উদ্ৰেক ঘটায়, শনি গ্ৰহই সেইবোৰক ব্যৱহাৰিক প্ৰয়োগ আৰু কৃতকাৰ্যতাৰে সম্পন্ন কৰিবলৈ শিকায়। শনি গ্ৰহৰ বাবে এমিথিছ, নীলম ইত্যাদি ৰত্ন পৰিধান কৰিব লাগে। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে শনি গ্ৰহৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড পেণ্টাকলছ, ধনুৰাশি, ছেজিটেৰিয়াছ। দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব, বিশেষকৈ আজিৰ দিনটোত। আজি বেপাৰ বাণিজ্যত অৱশ্যে লোকচান হ'ব পাৰে, টকা পইচা ধাৰত নিদিব। আজি ধনুৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক, গোলাপীয়া বৰণটো ইউজ কৰক, ব্লেক বৰণটো আনলাকি, ব্লেক কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে বন্ধুৰ লগত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান। আজি টকা পইচা লেনদেন কৰোঁতে নিজ হাতেৰে কৰক, ঘৰৰ পৰা মূল্যৱান বয় বস্তু হেৰাব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগত কেইটামান বেলপাত আৰু তুলসী পাত ৰাখক, যাত্ৰা কৰক, ভাল হ'ব। বেঙুনীয়া বৰণটো শুভ, ৰূপালী বৰণটো অশুভ। এতিয়া আহক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন টেৰট কাৰ্ড মতে প্ৰেমত কিছু অশান্তি, পঢ়া শুনাত মনোযোগ দিব পাৰিব। আজি হঠাৎ স্বাস্থ্য পাতি বেয়া হৈ পৰিব পাৰে, সাৱধান থাকক। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া মীন ৰাশি, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে নিজৰ ভুলৰ বাবে ক্ষয়ক্ষতি হ'ব পাৰে, ধনলাভৰ যোগ, অযথা খৰচা পাতি নকৰিব, মানসিক চিন্তা থাকিব। ক্ৰীম বৰণটো শুভ, ৰেড কালাৰটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান বিচাৰিছে আপোনালোকে, তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি কিৰয়ং ডাঙৰীয়াৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো? হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হৈছে 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyang@kiroyang.com। মনত ৰাখিব, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, তেতিয়া কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইউটিউবত আছোঁ, মই ইনষ্টাগ্ৰামতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক লাইভত পাব, প্ৰাগ নিউজত পাব। মই লাইভ প্ৰগ্ৰামত আহোঁ। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।